Okay, so hello everyone. Welcome to 247 Northeast. মই তোমালোকৰ সবৰ্ণ স্যাৰ আৰু আজি আকৌ লৈ আহিছো তোমালোকৰ বাবে দুটা ভাল খবৰ। প্ৰথমটো হল গ্ৰুপ ডিৰ এডভাৰটাইজমেন্ট 2024 ৰ বাবে যিকোনো সময়ত কিন্তু আৰআৰবি এ মুকলি কৰিব। সো অল অফ ইউ সকলোৱে হাজু হৈ থকা, ঠিক আছে? যিকোনো সময়ত কিন্তু এডভাৰটাইজমেন্ট আহিব পাৰে আৰু মই কম বাৰু যিমান সোনকালে পাৰা তোমালোকে প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিয়া, ঠিক আছে? আৰু দ্বিতীয় ভাল খবৰটো হল যে গ্ৰুপ ডিত যদি তোমালোকে চাকৰি পোৱা তেতিয়া হলে আৰম্ভণীয় দৰমহা কিমান পাবা তোমালোকে, হয়নে? প্ৰথম মাহৰ ষ্টাৰ্টিং স্যালাৰি কি হ'ব এটো আজি এই ভিডিওটো তোমালোকক দেখাবলৈ গৈ আছো, লাইভ দেখাবলৈ গৈ আছো, কাৰণ স্যালাৰি স্লিপ এখন মই তোমালোকক এইটো ভিডিওত দেখাম বাৰু। সো যোনে যোনে এতিয়ালৈকে ভিডিওটো লাইক আৰু শেয়াৰ কৰা নাই পটককৈ এবাৰ লাইক আৰু শেয়াৰ কৰি দিয়া। অকল 5 মিনিট সময় দিয়া বাৰু, আৰু এই 5 মিনিটত তোমালোকৰ বহুত ভাল লাগিব স্যালাৰি স্লিপখন চাই, ঠিক আছে? সো লেটস বিগিন। ওকে, সো আহি গল আমাৰ আৰআৰবি গ্ৰুপ ডি, ঠিক আছে? গ্ৰুপ ডি চাকৰিৰ স্যালাৰি স্লিপখন চোৱা কি দিয়া আছে। ডেজিগনেশ্যন এটো হল ট্ৰেক মেইনটেইনাৰ ডিপাৰ্টমেন্ট দিয়া আছে ইয়াতে ইঞ্জিনিয়াৰিং, ঠিক আছে? যদি আমি লেভেলটো চাবলৈ যাওঁ, লেভেল 1 বেসিক পে কিমান দিয়া হ'ব 18000, হয়নে? 18000। আৰু এই স্যালাৰি স্লিপখন কিন্তু আমাৰ ৰিসেন্ট স্যালাৰি স্লিপ, ঠিক আছে? ডেটখন তোমালোকে ইয়াত চাব পাৰা কি দিয়া আছে 2024 পে স্লিপ ফৰ দি মান্থ অফ 2024। 2024 এপ্ৰিল মাহৰ স্যালাৰি স্লিপখন ইয়াত দিয়া আছে, ঠিক আছে? তলত যদি আমি চাওঁ লিভ বেলেন্স, লিভ ডে, ডিউটি ডেজ, গ্ৰছ পে। সো গ্ৰছ পে যদি আমি এটো ভালকে চাওঁ কিমান দিয়া আছে 34218 টকা, হয়নে? 34218 এটো গ্ৰছ পে তোমালোকক দিয়া হ'ব। এতিয়া নিশ্চয় কিবা ইয়াত ক্যান্সেলেশন কৰা হ'ব চাগে, হয়নে? ট্যাক্স ফ্যাক্স যি আছে বাৰু পিপিএফ এইবোৰ ইয়াত ডিডাক্ট কৰা হয়। চোৱা ধুনিয়াকে ইয়াত দিয়া আছে বেসিক পে কিমান 18000, ডিয়াৰনেস এলোৱেন্স আমি সবে গম পাওঁ ডিয়াৰনেস এলোৱেন্স, হয়নে? 50% বেসিক পে যিমান থাকে বাৰু তাৰে 50% 50% দিয়া হয় বাৰু ডিএত। তো ডিএ যদি আমি চাওঁ কিমান লৈ আছে ইয়াতে 9000, হয়নে? তাৰ পিছত এৰিয়াৰ্স ডিএ তোমালোকক দিয়া হ'ব 720 টকা। তাৰ পিছত 720 টকা এনেকুৱাকে তিনিবাৰ তোমালোকক দিয়া হ'ব। ট্ৰান্সপোৰ্ট এলোৱেন্স কিমান দিয়া হ'ব 1350 টকা, হয়নে? আৰু বেলেগ এলোৱেন্স এইবিলাক মিলাই পেলাই টোটাল আমি কিমান দেখা পাই আছো, টোটাল তোমালোকে গ্ৰছ পেটো দেখা পাবা ইয়াত 34000 34218 টকা হৈ গল, ঠিক আছে? এতিয়া যদি আমি ৰিকভাৰীটো অকমান ভালকে চাওঁ, ৰেলৱে এমপ্লয়িজ ইন্স্যুৰেন্স স্কিম কিমান টকা ডিডাক্ট কৰা হ'ব 30 টকা। নিউ পেনশন স্কিম টায়াৰ 1 কিমান টকা 2916 টকা, হয়নে? হাউস ৰেন্ট কিমান দিব লাগিব 290 টকা, ঠিক আছে? সো এইবিলাক যদি আমি ডিডাক্ট কৰো, ঠিক আছে? সো ফাইনাল স্যালাৰি তোমালোকৰ একাউন্টত, হয়নে? জয়েন কৰাৰ পিছত এমাহ যেতিয়া শেষ হ'ব এই এমাহৰ দৰমহা তোমালোকৰ একাউন্টত কিমান হ'ব, কিমান সোমাব জানানে? 30000, ঠিক আছে? 30982 30982 টকা প্ৰথম মাহৰ তোমালোকৰ একাউন্টত সোমাব, ঠিক আছে? সো 31000 এটো আমি কনসিডাৰ কৰো। এতিয়া কথাটো হল এই 31000 এটো প্ৰথম বছৰ তেনেকুৱাকে চলিব। নেক্সট অহা বছৰ যেতিয়া তোমালোকক ইনক্ৰিমেন্ট দিয়া হ'ব, ঠিক আছে? যোনটো আমি বাৰ্ষিক ইনক্ৰিমেন্ট বুলি কওঁ বা ইয়াৰলি ইনক্ৰিমেন্ট বুলি ক'লে বেছি ভাল হ'ব, ঠিক আছে? সো কেন্দ্ৰীয় চৰকাৰ সেন্ট্ৰেল গভৰ্নমেন্টে ইয়াৰলি ইনক্ৰিমেন্ট কিমান থাকে জানানে? এটো থাকে বাৰু 3%, 3% তোমালোকক দিয়া হ'ব ইয়াৰলি ইনক্ৰিমেন্ট, ঠিক আছে? আৰু টোটাল দিয়ে আমাক কিমান দিয়া বাৰু 53%, হয়নে? 53% টোটাল ডিয়াৰনেস এলোৱেন্স। আশা কৰো এইখিনি ক্লিয়াৰ। এতিয়া কথাটো হল প্ৰথম বছৰ যদি তোমালোকে 31000 পোৱা তেতিয়া হলে অহা বছৰ কিমান হ'ব তোমালোকে এটো নিজেই মিলাই ল'ব পাৰা বাৰু 32000 হ'ব, ঠিক আছে? এনেকুৱাকে 5 বছৰ যোৱাৰ পিছত আফটাৰ 5 ইয়াৰ্স তোমালোকৰ স্যালাৰি কিমান হ'ব জানানে? মোস্ট প্ৰবাবলি 39 to 40000 এনেকুৱা কিবা এটা থাকিব বাৰু, ঠিক আছে? এতিয়া তুমি কোৱা এই যোনটো আৰম্ভণীয়া স্যালাৰি 31000, ঠিক আছে? এই 31000 কোৱা বা 32 33 বা যি পোৱা এটো মোৰ দেন 30 আমি পাই আছো। এই স্যালাৰিটো এই দৰমহাটো কিন্তু আমাৰ অসমত যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4 তো বহুত কম, হয় না? সো গ্ৰেড 3 চাকৰি যদি আমি কনসিডাৰ কৰো, ঠিক আছে? কিমান স্যালাৰি কিমান দৰমহা দিয়া হয় 32000 33000 দিয়া হয়। সো মই কম বাৰু তাৰে তুলনাত যদি তোমালোকে গ্ৰুপ ডি পৰীক্ষাত, ঠিক আছে? গ্ৰুপ ডি পৰীক্ষাত ক্ৰ্যাক কৰি পেলাই চাকৰি লৈ পেলাই যদি তোমালোকে 31000 32000 33000 মানে স্যালাৰি যদি পোৱা মই কম বাৰু এটো বেছি ভাল, বেনিফিট আমাৰ ইয়াত বহুত বেছি আছে, ঠিক আছে? আমাৰ অসম চৰকাৰৰ তুলনাত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই গ্ৰুপ ডি ৰেলৱে পৰীক্ষাত কিন্তু আমাৰ মানে চাকৰিত কিন্তু বেনিফিট বহুত আছে, ঠিক আছে?
সো আশা কৰোঁ এইখিনি ক্লিয়াৰ হৈ গ'ল। সো ডেফিনেটলি এইটো আমি ক'ব পাৰি আমাৰ ষ্টুডেণ্টসকলৰ বাবে বহুত এটা ভাল খবৰ, হয়নে? প্ৰথমটো গ্ৰুপ ডিৰ এডভাৰটাইজমেণ্ট যিকোনো সময়ত কিন্তু মুকলি কৰিব। অল অফ ইউ গেট ৰেডি, যিকোনো সময়ত এইটো দি দিব পাৰে। আজি এতিয়াও দিব পাৰে, আজি ৰাতিটো দি দিব পাৰে, অহাকালি পুৱাটো দি দিব পাৰে, যিকোনো সময়ত দি দিব। আৰু যেতিয়া দিব তেতিয়া নিশ্চয় আমি এটা নটিফিকেশ্যন নিশ্চয় ল'ম বাৰু, ঠিক আছে? দীঘলীয়া এটা নটিফিকেশ্যন বনাই ল'ম। আৰু এই চেলাৰী যোনটো আছে এইটো কিন্তু নিশ্চয় তোমালোকৰ মনত ৰাখিব লাগিব, কাৰণ আমি যে ইমান পঢ়ি আছোঁ, হয়নে? ইমান আমি কষ্ট কৰি পেলাই ষ্ট্ৰাগল কৰি পেলাই আমি যে পঢ়া শুনা কৰি আছোঁ, ইমানকেইটা পৰীক্ষা দি আছোঁ, কিহৰ কাৰণে? অবভিয়াছলি চাকৰি পোৱাৰ কাৰণে। এতিয়া চাকৰি আমি কিয় সোমাম? যাতে আমি এটা দৰমহা পাওঁ, আৰু এই দৰমহাটো যাতে আমাৰ হেণ্ডচাম চেলাৰী হিচাপে যাতে আমি পাওঁ, হয়নে? হেণ্ডচাম চেলাৰী যাতে আমি পাওঁ, এই বস্তুটো তোমালোকৰ মনত ৰাখিব লাগিব। সো গ্ৰেড 3 গ্ৰেড 4 আমাৰ অসম চৰকাৰৰ ADRE গ্ৰেড 3 গ্ৰেড 4 এইটোতো নেক্সট অহা বছৰ আকৌ আমাৰ অপৰচুনিটি দিব চাগে, কিন্তু তাৰে আগতে এই গ্ৰুপ ডি অপৰচুনিটি তোমালোকে এইটো ভালকে ইউটিলাইজ কৰা, ধুনীয়াকৈ আজিৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়া। যিকোনো সময়ত এডভাৰটাইজমেণ্ট মুকলি হ'ব, আৰু ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিলে নিশ্চয় তোমালোকৰ কি হ'ব, ইয়াত চাকৰিটো নিশ্চয় হৈ যাব, ঠিক আছে? নিশ্চয় মেক্সিমাম ষ্টুডেণ্টছে তোমালোকে ইয়াত উত্তীৰ্ণ হ'ব পাৰিবা, কাৰণ খালী পদৰ সংখ্যা কিন্তু এইবাৰৰ যোৱাবাৰৰ তুলনাত বহুত বেছি। যোৱাবাৰ কিমান ভেকেঞ্চি আছিলে? 1,17,000। সো আশা কৰি আছোঁ আমি যে এইবাৰো কিন্তু ভেকেঞ্চি যোৱাবাৰৰ অলমষ্ট ছেম থাকিব, ঠিক আছে? যোৱাবাৰৰ দৰে একেই থাকিব বাৰু। 1 লাখ ভেকেঞ্চি মিনিমাম এইবাৰো আমি আশা কৰি আছোঁ, ঠিক আছে? নেক্সট যদি আমি আগবাঢ়ি যাওঁ, য়েছ তোমালোকৰ বাবে আহি গ'ল আমাৰ আকৌ 2 বছৰৰ ভেলিডিটি, লগতে মেক্সিমাম ডিছকাউণ্ট। NTPC বন্দে ভাৰত 4.0 বেচ মাত্ৰ 1171 টকা দি ল'ব পাৰিবা এডমিশ্যন। কুপন কোড Y567 ইউজ কৰা, 2 বছৰৰ ভেলিডিটি দি পেলাই তোমালোকে এইটো বেচত ক্লাছ ষ্টাৰ্ট কৰি দিব পাৰিবা, ঠিক আছে? NTPC পৰীক্ষাৰ বাবে 2খন ধুনীয়াকৈ কিতাপ ইয়াত দিয়া আছে, ঘৰত ফ্ৰী ডেলিভাৰী আহি যাব, কিন্তু তাৰে বাবে কুপন কোড ইউজ কৰিব লাগিব Y567। আৰু প্ৰতিটো বেচৰ এডমিশ্যন লিংক জানানে ক'ত দিয়া আছে? কমেণ্ট বক্সত কিন্তু পিন কৰা থাকিব, লগতে ডেছক্ৰিপশ্যন বক্সতো গৈ তোমালোকে চাব পাৰা। আৰু গ্ৰুপ ডি পৰীক্ষাৰ বাবে যোনটো বেচৰ কথা মই কৈ আছিলোঁ বাৰু, ৰেলৱে গ্ৰুপ ডি বেচ, এই বেচটো আমাৰ ষ্টাৰ্ট হ'ব ডিচেম্বৰ মাহৰ 12 তাৰিখৰ পৰা, ঠিক আছে? সো মই ক'ব পাৰি বাৰু, একেবাৰে কনফিডেণ্টলি মই ক'ব পাৰি, এইটো বেচত যদি তোমালোকে এডমিশ্যন লোৱা, তেতিয়াহ'লে বেলেগ ষ্টাডি মেটেৰিয়েল যদি তোমালোকে নোচোৱা তেতিয়াহ'লে হৈ যাব। কাৰণ এইটো বেচত যদি তোমালোকে এডমিশ্যন লোৱা, কি কি দিয়া হ'ব এবাৰ তোমালোকে শুনি লোৱা। লাইভ ক্লাছেছ থাকিব, সেই ক্লাছেছ কেইটা তোমালোকে পিছত ৰিভিশ্যন দিয়াৰ কাৰণে মানে ৰেকৰ্ডেড হিচাপে চাব পাৰিবা, ঠিক আছে? নেক্সট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ইয়াত সলভ কৰিম। তাৰপিছত প্ৰতিটো ছাবজেক্টৰ প্ৰতিটো টপিক ৱাইজ মক টেষ্ট তোমালোকক দিয়া হ'ব। তাৰপিছত ষ্টাডি মেটেৰিয়েলছ, ফ্ৰী ষ্টাডি মেটেৰিয়েলছ তোমালোকক দিয়া হ'ব, ঠিক আছে? সো এইবিলাক যদি আমি পাওঁ এইটো বেচত এডমিশ্যন লৈ, কিমান টকা? মাত্ৰ 975 টকা। তেতিয়াহ'লে বেলেগ বস্তু আমাৰ কি প্ৰয়োজন? অকল এইটো এটা বেচত যদি আমি ভালকৈ প্ৰেক্টিছ কৰোঁ, প্ৰিপেয়াৰ কৰোঁ, ক্লাছেছবিলাক যদি ধুনীয়াকৈ চাওঁ, তেতিয়াহ'লে আমাৰ ক্লিয়াৰ হ'বই হ'ব পৰীক্ষা, হয়নে? পৰীক্ষাত ক্লিয়াৰ হ'বই লাগিব, অ'কে? সো এইটো বেচৰ এডমিশ্যন লিংক কিন্তু কমেণ্ট বক্সত দিয়া থাকিব, লগতে ডেছক্ৰিপশ্যন বক্সতো পিন কৰা আছে। কি কৰিব লাগিব তোমালোকৰ? তাত গৈ পেলাই ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তোমালোকৰ বহাই দিব লাগিব এই কুপন কোডটো Y567, তেতিয়াহ'লে মাত্ৰ 975 টকা দি ল'ব পাৰিবা এডমিশ্যন, লগতে থাকিব 12 মাহৰ বাবে ভেলিডিটি। নেক্সট যদি আমি আগবাঢ়ি যাওঁ, টাৰ্গেট DME, আমাৰ অসমত DME পৰীক্ষা যোনটো আমাৰ পষ্টপন হ'ল, পৰীক্ষা কিন্তু হ'ব। সো পৰীক্ষা যিহেতু পষ্টপন হ'ল, তাৰমানে চৰকাৰে আমাক সময় আৰু বেছি দিয়া আছে, মানে 3 মাহ 2 মাহ এমাহ এইটো ষ্টুডেণ্টসকলক বেছিকৈ আৰু সময় দিয়া আছে, যাতে ধুনীয়াকৈ তোমালোকে প্ৰিপাৰেশ্যনটো ল'ব পাৰা। সো তোমালোকৰ সলিড প্ৰিপাৰেশ্যনৰ কাৰণে কিন্তু টাৰ্গেট DME কমপ্লিট প্ৰিপাৰেশ্যন বেচ অলৰেডি আমি ষ্টাৰ্ট কৰিছোঁ। নৱেম্বৰ মাহৰ 26 তাৰিখৰ পৰা ইয়াত ক্লাছেছ আৰম্ভ হৈ গৈছে, ঠিক আছে? সো যোনে এতিয়ালৈকে এই বেচটোত এডমিশ্যন লোৱা নাই, কি কৰিব লাগিব? তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত যোৱা বা কমেণ্ট বক্সত যোৱা, তাতে ডাইৰেক্ট এডমিশ্যন লিংকটো দিয়া আছে, ক্লিক কৰা, কুপন কোড ইউজ কৰিবা Y567, তেতিয়াহ'লে মাত্ৰ কিমান টকা দি বাৰু? মাত্ৰ ইয়াত দিয়া আছে 1299। যেতিয়া তোমালোকে এইটো কুপন কোড ইউজ কৰিবা Y567, তেতিয়াহ'লে দামটো কমি যাব। এইটো হ'ব মষ্ট প্ৰবাবলি 1225 দি ল'ব পাৰিবা তোমালোকে DME বেচটোত এডমিশ্যন, লগতে থাকিব 2 বছৰৰ কাৰণে ভেলিডিটি। নেক্সট যদি আমি আগবাঢ়ি যাওঁ, এইটো বেচ নেক্সট যিকেইটা আমাৰ নতুনকৈ বেচ লঞ্চ হৈ আছে বাৰু, যেনেকুৱাকৈ ধৰা আছাম মহাপেক, এইটো পুৰণি বেচ হয়, কিন্তু এইটো বেচ এটা বেনিফিট কি আছে? এইটো বেচত এডমিশ্যন ল'লে বেলেগ বেচত এডমিশ্যন ল'ব লগা একো নাই। প্ৰতিটো বেচত অট'মেটিক এডমিশ্যন দি দিয়া হ'ব যদি তোমালোকে অকল আছাম মহাপেকত এডমিশ্যন লোৱা। সো এইটো বেচতো তোমালোকে এতিয়া পাই আছা 2 বছৰৰ ভেলিডিটি, লগতে আমাৰ NTPC বেচ এইটো কৈ দিলোঁ, APSC বেচ, এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ বেচ, ঠিক আছে? প্ৰতিটো বেচত চলি আছে আমাৰ 2 বছৰৰ ভেলিডিটি। জাষ্ট কুপন কোড ইউজ কৰিব লাগিব Y567, ঠিক আছে? প্ৰতিটো বেচৰ এডমিশ্যন লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, লগতে পাই যাবা 12+12 মান্থছ ভেলিডিটি। আৰু যিসকলে এতিয়ালৈকে আড্ডা 247 এপটো ডাউনলোড কৰা নাই, ডেছক্ৰিপশ্যন বক্সত যোৱা তলত এখন নীলা লিংক তাতে দিয়া আছে, এইটো যদি ক্লিক কৰা, ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি পেলাই তোমালোকে আমাৰ আড্ডা 247 এপটো ডাউনলোড কৰি ল'ব পাৰিবা। আৰু তাৰে পিছত ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আৰু প্ৰতিটো পৰীক্ষাৰ বাবে ফ্ৰী ষ্টাডি মেটেৰিয়েলছ ইয়াতে আপলোডেড কৰা আছে, ডাউনলোড কৰি পেলাই তোমালোকে ধুনীয়াকৈ প্ৰস্তুতি ল'ব পাৰা, ঠিক আছে? আশা কৰিলোঁ ছেশ্যনটো চাই পেলাই ভাল লাগিলে। লাইক কৰা, শ্বেয়াৰ কৰা, কিবা প্ৰশ্ন থাকিলে এবাৰ নিশ্চয় আমাক কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই,
সো অবভিয়াছলি এটা ছাবস্ক্ৰাইব লাগিবই চাগে, ঠিক আছে, ভাল লাগিলে যদি। সো নেক্সট অতি সোনকালে লগ পাম, কাৰণ গ্ৰুপ ডি নটিফিকেশ্যন অতি সোনকালে কিন্তু ৰেলৱে মুকলি কৰিব, ঠিক আছে। চি অলপ ইন দি নেক্সট সন্ধিয়া 7টা বজাত মোৰ ক্লাছ আছে। টিল দেন টাটা, বাই, টেক কেয়াৰ। আৰু এটা ইম্পৰ্টেণ্ট বস্তু, যোনে এতিয়ালৈকে মোৰ টেলিগ্ৰাম চেনেল জইন কৰা নাই, ঠিক আছে, নামটো লিখি লোৱা QUANTPLUSS, ঠিক আছে। এইটো যদি তোমালোকে টেলিগ্ৰামত চাৰ্চ কৰা তেতিয়াহ'লে ওলাই আহিব QUANTPLUSS, আৰু এইটো টেলিগ্ৰাম চেনেলত জইন কৰিলে কিন্তু তোমালোকে ডেইলি ক্লাছৰ PDF, প্ৰতিটো পৰীক্ষাৰ বাবে ফ্ৰী ষ্টাডি মেটেৰিয়েলছ, প্ৰতিটো পৰীক্ষাৰ বাবে ৰেগুলাৰ আপডেটছবিলাক তোমালোকে এইটো টেলিগ্ৰাম চেনেলত পাই যাবা, ঠিক আছে। আশা কৰিলোঁ ক্লিয়াৰ। চ' চি অল অফ ইন দি নেক্সট, টিল দেন টাটা, বাই, টেক কেয়াৰ।